পঢ়িব লগা হল এই কাৰণে যে আমাৰ দাবীখিনি চৰকাৰে আগতেও মানিম বুলি কয় এতিয়ালে মানা নাই আমি এতিয়া ইনক্ৰিমেন্টটো বিচাৰো 10% ইয়াৰলি এটা ইনক্ৰিমেন্ট দিম বুলি কৈছিল যেটো এতিয়ালে আমাক দিয়া হোৱা নাই আৰু আমাৰ এটা মিনিমাম 30000 স্যালাৰি এটা আমি বিচাৰি আছো যেটো আজিকালি আমি যেটো আমাক দি আছে স্যালাৰি হেতু স্যালাৰিত আমাৰ মানে পৰিয়াল হক বা আমি অফিচিয়েল কাম হক আমি ফিল্ডতো যাব লাগে হেখিনি আমাৰ মানে হেখিনি স্যালাৰি দি আমাৰ নহয় আৰু এটো কাৰণে আমি বিচাৰিছো যে সরকারে আমার দাবিখিনি মানি লওক আৰু এটা আছে HR পলিসি আমাৰ দিম বুলি যেটো কোৱা হৈছিল এটো দিয়া হোৱা নাই এতিয়ালে আৰু হেখিনি দাবি লৈ আমি আজি আন্দোলনত বহিব লগা হৈছে আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছো গোটেই অসমৰ PNRD ডিপাৰ্টমেণ্টৰ যিমান আমি কন্টেক্সুৱেল ষ্টাফ আছো আমাৰ 4 দফীয়া কাৰ্যসূচীৰে দাবিৰে আমি আজি আন্দোলন আৰম্ভ কৰিছো যোৱাকালিৰ পৰা আৰম্ভ কৰিছো কেই তাৰিখৰ পৰা 11 তাৰিখৰ পৰা আমি আৰম্ভ কৰিছো কেইটা বজাৰ পৰা আমি 9:30টাৰ পৰা 5টা লৈকে আমাৰ দাবিসমূহ আছিল যে আমাৰ সমকামৰ হাৰত আমাক দৰমহা দিব লাগে আমাৰ চাকৰি 60 বছৰলৈ সুনিশ্চিত কৰিব লাগে আমাৰ বছৰিত এটা 10% ইনক্ৰিমেন্ট দিয়ে হেতু আমাক সঠিক সময়মতে দি থাকিব লাগে লগতে আমাৰ দৰমহা 30000 লৈ বৃদ্ধি কৰিব লাগে এইখিনি দাবিৰে আমি যোৱা 11 তাৰিখৰ পৰা আমি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছো আৰু আমি পালন কৰি আছো প্ৰতিটো ব্লকৰ অসমৰ যিমান ব্লক আছে আমাৰ PNRD ডিপাৰ্টমেণ্টৰ আন্ডাৰত সকলো ব্লকতে আমাৰ আন্দোলনটো চলি আছে সেই হিচাপে আমি আমাৰ গোৱালপাৰা ডিস্ট্ৰিক্টৰ শ্ৰীসূৰ্যগিৰি ডেভেলপমেণ্ট ব্লকৰ অধীনত আমিও আমাৰ কাৰ্যসূচী ৰূপায়ণ কৰি আছো আৰু আমাৰ দাবিসমূহ যেতিয়ালৈকে চৰকাৰে মানি নলয় আমি আন্দোলনৰ কাৰ্যসূচী চলাই যাম আমাৰ এই ধৰ্ণা কাৰ্যসূচী আসলতে আমি এই পৰ্যায়লৈকে আহাৰ আমাৰ কোনো সদিচ্ছা নাছিলে আমি বিগত প্ৰায় 17-18 বছৰৰ পৰা এই বিভাগত ঠিকাভিত্তিক কৰ্মচাৰী হিচাপে কাম কৰি আছো কিন্তু চৰকাৰক বিভিন্ন সময়ত আমি আমাৰ দাবীসমূহ উত্থাপন কৰি আহাৰ পিছতো তেওঁলোকে আমাক বহুত সময়ত মানে কৰি দিম বুলি মানে আমাক আশা দিছে দিয়াৰ পিছতো কিন্তু আমি আমাৰ কামখিনি তেওঁলোকে মানে সঠিকভাৱে সদিচ্ছাৰে কৰি দিয়া নাই যাৰ ফলত আমি যোৱাকালিৰ পৰা কত অসম ভিত্তিক পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলে এই আন্দোলনৰ কাৰ্যসূচী হাতত লৈছো আৰু তাৰে এটি অংশ হিচাপে আমি গোৱালপাৰা জিলাৰ শ্ৰীসূৰ্যগিৰি ডেভেলপমেণ্ট ব্লকেও এই ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি আছো আমাৰ কথা হৈছে যে আমাৰ মূল দাবীসমূহ হৈছে যে আমাৰ যি পৰিপ্ৰেক্ষিত তেওঁলোকে দি আছে সেই পৰিপ্ৰেক্ষিতৰে আমি আমাৰ পৰিয়ালক পোহপাল দিয়াত বহুত কষ্ট হয় আৰু খুব নিম্নতম এটা দৰমহা তেওঁলোকে আমাক দি আছে আমাৰ এতিয়া মূল দাবী হৈছে যে আমাৰ সেই দৰমহাৰ ওপৰত এককালীনভাৱে মিনিমাম 30000 টকা এটা আমাক ইয়াত সংযোগ কৰিব লাগে লগতে বছৰি 10% এটা বৃদ্ধি কৰিব লাগে আৰু HR পলিসি আমাৰ প্ৰণয়ন কৰিব লাগে আৰু প্ৰয়োগ কৰিব লাগে আৰু আমাক 60 বছৰলৈকে আমি যি শ্ৰম দি আছো আমাৰ কিছুমানৰ বয়স বহুত হৈ গৈছে আমাৰ বেলেগ ডিপাৰ্টমেণ্টত যে আমি এপ্লাই কৰিম আমাৰ সেই সুযোগো নাই আৰু আমি ইয়াৰ পৰা এৰি যাবও নোৱাৰা হৈছো আমাৰ এতিয়া অৱস্থা এনেকুৱা হৈছে না জল না স্থল অৱস্থা হৈছে গতিকে আমাৰ চাকৰিটো 60 বছৰলৈকে সুনিশ্চিত কৰিব লাগে এয়াই চৰকাৰৰ ওচৰত আমাৰ মূল দাবী